সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। কেছ এটা কৰিবলৈ ওলালোঁ। ছাগলীৰ মেষ্টাইটিছ বুলি খবৰ দিলে যে ছাগলীজনীয়ে পোৱালি দিলে, গাখীৰ এটা চাইড টান হৈ আছে আৰু গাখীৰটো ওলোৱা নাই। তো মেষ্টাইটিছ হৈছে ছাগলী হওক বা গৰুৱে হওক, মানে গাখীৰ জমা হৈ গাখীৰটো বেয়া হৈ যায়, গাখীৰ নোলায়, আৰু অসমীয়াত ইয়াক উহাৰ ফুলা বা গাখীৰ হিৰা বেমাৰ বুলি কয়। সাধাৰণতে এইটো বেমাৰ বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে হ'ব পাৰে, কেতিয়াবা থানখনত যদি দুখ পায় তেতিয়াও হ'ব পাৰে, বা বিভিন্ন কাৰণ থাকে, কিবা ফাংগেল ইনফেকশ্যনৰ কাৰণেও কেতিয়াবা এইবিলাক হোৱা দেখা যায়। যেতিয়া গৈ দেখিলোঁ ছাগলীজনী, চালোঁ যে তাত যথেষ্ট এটা ছাইড, থানখনৰ এটা ছাইড টাইট হৈ আছে আৰু ফুলি আছে, অলপ ফুলি গৈছে, টাইট হৈ আছে। ইয়াৰ হেৰিটো বন্ধ হৈ গৈছে। কিন্তু কালি দাদা এজনে নেমু কাইটটো দি কিনে খুচি চাইছিলে, তেতিয়া বাটটো কিন্তু আছে, ওপৰত লতা মাৰি আছে ন, ফুলি গ'ল। ইমান এটা বিষ নাই, কিন্তু গাখীৰ নাই পোৱা যে মই যে এতিয়া গৰু গাখীৰ পানী মিহলাই কিনে ফিডিং বটলত খুৱাই আছোঁ। তেনেকেই খুৱাব লাগিব। কিন্তু চাই মেলি দেখিলোঁ যে এইটো আচলতে মেষ্টাইটিছ নহ'বও পাৰে। কাৰণ দেখিলোঁ যে যিটো টিট চেনেল, গাখীৰ লোৱা যিটো ৰাস্তা, সেই ৰাস্তাটোৰ মুখখন বন্ধ হৈ আছে। প্ৰথমে মই ট্ৰাই কৰিলোঁ এটা নিডুল লৈ, নিডুলৰ মুখখন কটা আছিলে, কাটি থোৱাই আছে, আচলতে মোৰ ওচৰত সেইটো আছেই। সেইটো কাটি লৈ যেতিয়া ফুটা কৰি দিলোঁ, দেখিলোঁ একদম গাখীৰ ধুনীয়াকৈ ফালেদি পিৰিপিৰিকৈ ওলালে, আৰু গাখীৰখিনি একদম সম্পূৰ্ণ ভাল হৈ আছে, তাত কোনো ইনফেকশ্যন নাই বা গাখীৰখিনি লতাও মৰা নাই। গতিকে তেনেকৈ সেইটো ট্ৰিটমেণ্ট কৰি দিয়াৰ পিছত ছাগলীজনীয়ে আৰাম পালে, আৰু পোৱালীকেইটাইও দেখিছোঁ ধুনীয়াকৈ সেই গাখীৰ খালে। এইকেইটা পোৱালীকেইটাক অকণ আঁতৰাই ল'ব লাগিছিলে। খোল খাইছে, বাটটো খোল খাইছে। এই পোৱালীকেইটা আঁতৰাইচোন, আৰু শুনিছা নাই, এইফালে আহচোন, এই পোৱালীকেইটাক আঁতৰাই দিলেচোন, এই বাটটো খোল খাইছে এতিয়া। আঁতৰাবা, জলদি আঁতৰাবা। পোৱালী তিনিটাকে আঁতৰাই সেই তাত ভৰাই দিয়া। এটা শুই আছে। ওলাই যাব। অঁ, গাখীৰখিনি বেয়া হোৱা নাই। আচলতে প্ৰথমে যিটো ভাবিছিলোঁ যে মেষ্টাইটিছ হৈছে বুলি, সেইটো নহয়। ইয়াৰ এইটোৰ অকল মুখখনহে ব্লক আছিলে, বাকী চব ঠিকে আছিলে ন? বাকী ভিতৰৰ গাখীৰো ঠিক আছে, এইবোৰো ঠিক আছে। এই ডাঙৰ হৈ থকাটো গাখীৰটো জমা হৈ থকাৰ কাৰণে হৈছে। যেতিয়া পোৱালিবোৰে খাব গাখীৰ দুটা, তেতিয়া বাঁহটো সমান হৈ যাব। এতিয়া চাওকচোন, অঁ বে মজা এতিয়া চোৱা, মজা। আহিছে ন, অঁ ধুনীয়াকৈ আহিছে। অঁ, গাখীৰ পূৰা জমা আছে, সিটোতো ওলাবই। আৰু দেখিলোঁ যে সাধাৰণতে চেউৰী ছাগলীয়ে পোৱালি এটাই দিয়ে, কিন্তু যিজনী ছাগলীক ট্ৰিটমেণ্ট কৰিবলৈ গ'লোঁ, সেই ছাগলীজনী যদিও চেউৰী, কিন্তু একে কোবেই 3টা পোৱালি দিছে। গতিকে এনেকুৱা ধৰণৰ কেতিয়াবা হয়। এইটো আচলতে আমি আৰু গৃহস্থনীগৰাকীক কৈ আহিছোঁ যে আপোনাৰ ভাগ্য ভাল, এই লখিমীয়ে দৰৱ দিছে। সি শেষ কৰি আহিব, পেট ভৰাই ল'বহি। চাহ অকণ বনাও নি ছাৰ? যদি মেষ্টাইটিছ হয় তেতিয়াহ'লে ইউজুৱেল কেছত মেষ্টাইটিছ হ'লেতো ছাগলীজনীয়ে খুব পেইনফুল এটা বেমাৰ। ছাগলীজনীয়ে উহাৰখনৰ পৰা যথেষ্ট কষ্ট পাই থাকে, পোৱালীবিলাকক খাবলৈ নিদিয়ে, বা খাওঁতে পোৱালিটোৱে যেতিয়া যায় ছাগলীজনীয়ে ঠেংকেইটা দাঙি দিয়ে। আৰু ইয়াক সাধাৰণতে আমি অতি কমেও 3 দিন এণ্টিবায়'টিক মাৰিব লাগে, যাৰ যিটো তাক কিয়'ৰ কৰিবলৈ হ'লে ট্ৰিটমেণ্ট। আৰু খুব আৰম্ভণিৰ পৰা ট্ৰিটমেণ্টটো কৰিলেহে মেষ্টাইটিছ বেমাৰটো ভাল হোৱা দেখা যায়। যদি বেছি হাৰ্ড হৈ যায় থানখন, তেতিয়াহ'লে তাক কিয়'ৰ কৰিবলৈ অকণমান দিগদাৰ হয়। আকৌ ওপৰত ঘঁহা মলম থাকে, স্প্ৰে থাকে, যেনে মেষ্টিলেপ অইণ্টমেণ্ট আছে, ৰুম ইনফ্লা স্প্ৰে, এনেকুৱা স্প্ৰেবিলাক মাৰিলে পেইনটো কমে আৰু তাৰ এটা ইনফেকশ্যনো কমে। তেনেকুৱাকৈ কৰি থকা যায়। আৰু নহ'লে খুব বেছি যদি হাৰ্ড হৈ যায়
তেতিয়াহ'লে 1 লিটাৰ পানীত 10 চামুচ মেগনেছিয়াম ছালফেট দি পানীটো গৰম হ'ব লাগে, খুব হাৰ্ড গৰমো নহয়, হাতেৰে চুব পৰা হ'ব লাগে। সেই পানীখিনি মেগনেছিয়াম ছালফেট গুলি এখন কাপোৰেৰে, কাপোৰখন সাধাৰণতে কটনৰ হ'লে ভাল, যেনে ধৰক গেঞ্জি মেটেৰিয়েলৰ নিচিনা কাপোৰ হ'লে ভাল, ই সেকিব লাগে। আৰু কেতিয়াও মেষ্টাইটিছ হ'লে থানখনত মালিচ কৰিব নালাগে, মালিচ কৰিলে বেছি টাইট হৈ যোৱা দেখা যায়। গতিকে অকল হেকহে দিব লাগে, গৰম পানী যিটো ভাপটো দিলে বেছি ভাল হয়। তাৰপিছত ধৰক 3-4 দিনমান এইটো কৰাৰ পিছত আৰু গাখীৰটো ৰেগুলাৰ পাৰিলে 2-3বাৰ যিখিনি বেয়া গাখীৰ তাত থাকে সেইখিনি সদায় উলিয়াই দিব লাগে। তাৰপিছত আৰু তাক মানে যিটো pH, গাখীৰৰ pHটো মেইনটেইন কৰিবৰ কাৰণে তাৰ লগতে আমি বাফাৰ জাতীয় কিবা ঔষধ বা ডাইৰেক্ট বাফাৰো আমি দিব পাৰোঁ। তেতিয়া pHটো মেইনটেইন হয়, তেতিয়া মানে থানখনৰ ভিতৰত গাখীৰটো আৰু নেফাটে। নহ'লে আচলতে গাখীৰটো থানৰ ভিতৰতে বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে টেঙা হৈ যায় আৰু সেইটোৱে গাখীৰটো ফালি দিয়ে আৰু গাখীৰটো বেয়া কৰে। আৰু সেই যেতিয়া দৈ নিচিনা হৈ যায়, গাখীৰটো ওলোৱাত বাধা হৈ যায়, হীৰাবিলাক, গাখীৰৰ যিবিলাক হীৰা আছে গাখীৰ ওলোৱা, সেইবিলাক ব্লকেড হয় আৰু সেই তাৰ কাৰণে সেইটো শেষত গৈ খুব টাইট হৈ যায় আৰু পেইনফুল হয়। যদি থানখনৰ এটা গাখীৰৰ টক হৈছে, এটা গাখীৰৰ পৰাতো পোৱালীয়ে গাখীৰ খাই থাকিব পাৰিব, বিশেষকৈ ছাগলীৰ ক্ষেত্ৰত কৈছোঁ, তাত অকল 2টাই টিপ থাকে। গৰু হ'লে ইমান প্ৰব্লেম নাথাকে কাৰণ গাখীৰো যথেষ্ট দিয়ে। যেতিয়া ছাগলী এনেকুৱা ধৰণৰ গাখীৰ খোৱা দেখা, এতিয়া বিশেষকৈ এই ছাগলীজনীৰ কথাই যদি কওঁ, যদি প্ৰকৃততে এইটো মেষ্টাইটিছ হোৱাহেঁতেন তেতিয়াহ'লে পোৱালীকেইটাক আমি লেক্ট'জেন 1 আমি দি সিহঁতৰ পেটটো ভৰাবলগীয়া হ'লহেঁতেন। খুব বেছি নালাগে, সিহঁতক কম পৰিমাণে লেক্ট'জেন খুৱাই থাকিলে দিনটোত 3-4বাৰ যি পাৰে কমকৈ, তেতিয়া সিহঁতৰ পেটটো ভৰাই ৰাখিব লাগিব। কিন্তু খুব ডাঠকৈ কিন্তু লেক্ট'জেনটো দিব নালাগে, ডাঠকৈ দিলে সিহঁতৰ পায়খানা ঢিলা হোৱা দেখা যায়। কেতিয়াবা গৰু গাখীৰো পানী মিহলাই পিনে দিব পাৰি, কিন্তু গৰু গাখীৰে হওক বা লেক্ট'জেনে হওক অকণমান মানে 37 ডিগ্ৰীমান চেণ্টিগ্ৰেডমান গৰম হ'লে, মানে কুহুমীয়া গৰম টাইপৰ হ'লে ভাল। যিহেতু মাকৰ গাৰ পৰা যেতিয়া পোৱালীবিলাকে গাখীৰটো খায় তেতিয়া তাত অলপ গৰম হৈ থাকে, সেই গৰমৰ যিটো উত্তাপ, সেই উত্তাপটো মেইনটেইন কৰি দিব পাৰিলে ভাল। আমি ঠাণ্ডা গাখীৰটো ডাইৰেক্ট সৰু পোৱালীবিলাকক দিব নালাগে। এই মেষ্টাইটিছৰ বিষয়ে বা পশুপালনৰ ওপৰত যিকোনো ধৰণৰ বিষয় আপোনালোকৰ যদি জানিবলগীয়া থাকে বা জানিবলৈ বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটোত কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মই যিমান পাৰোঁ আপোনালোকক সদুত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।